নমস্কাৰ সকলোকে ষ্টাডি মেটেৰিয়েলছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এটা ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টো আহিবলগীয়া সকলো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে উপযোগী হ'ব। সেয়ে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে মিছ নকৰে। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন ইণ্ডেক্সৰ ওপৰত আছে। ইণ্ডেক্স বা ৰেংকিংখিনি এটা কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট পাৰ্ট হয়। এইখিনি ভালদৰে চাব লাগিব, কাৰণ ইয়াৰ ওপৰত এক্সামত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যেনে ধৰক ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স, ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্স, তাৰপিছতে পাছপৰ্ট ইণ্ডেক্স, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, এইবিলাকত 1 নম্বৰ ৰেংকত কোনখন দেশ আছে, একেবাৰে লাষ্টত কোনখন দেশ আছে, লগতে ইণ্ডিয়াৰ ৰেংকিং কিমান, এনেকুৱাবিলাক কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। এইবিলাক চাই থ'ব। গতিকে ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্স 2025ত ভাৰতৰ স্থান হৈছে অপশ্যন চি 118। এতিয়া টপ 3 কাউণ্ট্ৰিজ কেইখন চাই লওক। ফাৰ্ষ্টে আছে ফিনলেণ্ড, তাৰপিছত ছেকেণ্ডত আছে ডেনমাৰ্ক আৰু থাৰ্ডত আছে নৰৱে, আৰু একেবাৰে লাষ্ট স্থানত আছে আফগানিস্তান। লাষ্ট কাউণ্ট্ৰিখন হৈছে আফগানিস্তান। হেপিনেছৰ ফালৰ পৰা মানে হেপিনেছ ইণ্ডেক্সৰ ফালৰ পৰা একেবাৰে লাষ্ট কাউণ্ট্ৰিখন হৈছে আফগানিস্তান। ইয়াৰ লগতে আৰু দুটামান মনত থ'ব। ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংকিং হৈছে 151। লগতে হেনলি পাছপৰ্ট ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংকিং হৈছে 85। পাছপৰ্ট ইণ্ডেক্সত 85 আৰু প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত 151। এইকেইটা মনত থ'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো বলক। 2 নম্বৰ কুৱেশ্যনটো চাওক। ICC চেম্পিয়নছ ট্ৰফি 2025ৰ খিতাপ কোনে লাভ কৰিছে? ইজি কুৱেশ্যন হয়, পাৰিব লাগে সকলোৱে। ক্ৰিকেটৰ ওপৰত আপোনালোকে কুৱেশ্যনবোৰ চাই যাব, কাৰণ ইয়াৰ ওপৰত এক্সামত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। ইয়াৰ আনচাৰটো সকলোৱে ইতিমধ্যে দিছে চাগে। কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, ইণ্ডিয়া। আজিকালি এক্সামত এনেকুৱা চিম্পল কুৱেশ্যন অহা দেখিবলৈ পোৱা নাযায়। ইয়াৰ বদলি আপোনালোকক সুধিব পাৰে, সকলোতো জানেই উইনাৰ কোন হয়, ৰানাৰ্ছ আপ কোন হয়, তেনেকৈ কুৱেশ্যন আহিব পাৰে এক্সামত। সেইকাৰণে আপোনালোকে সেইবোৰ চাই থ'ব। চাওক, ইণ্ডিয়াই জিকিছিলে চেম্পিয়নছ ট্ৰফি। বাকী পইণ্টখিনি লৈ আনিছোঁ মই, চাই লওক আপোনালোকে। ৰানাৰ্ছ আপ আছিল নিউজিলেণ্ড, সেইটো মনত থ'ব। তাৰ লগতে ইণ্ডিয়া এতিয়ালৈকে চেম্পিয়নছ ট্ৰফি কেইবাৰ জিকিছে চাই লওক। এতিয়ালৈকে 3বাৰ জিকিছে ইণ্ডিয়াই। ফাৰ্ষ্টে জিকিছিলে 2002ত, তাৰপিছতে 2013ত আৰু বৰ্তমান 2025ত। টোটেল 3বাৰ। আৰু ফাইনেল মেটছত মেন অফ দ্য মেচ হৈছিলে ৰোহিত শৰ্মা। প্লেয়াৰ অফ দ্য ছিৰিজৰ এৱাৰ্ডটো পাইছিলে নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ৰাচিন ৰবীন্দ্ৰই। লগতে আপোনালোকে হোষ্ট কাউণ্ট্ৰি কেইখন চাই লওক। 2খন কাউণ্ট্ৰি আছিলে হোষ্ট, পাকিস্তান আৰু ইউনাইটেড আৰব ইমাৰেটছ। এই 2খন আছিলে। পাকিস্তানৰ কেপিটেল সকলোৱে জানে, ইছলামাবাদ। আৰু ইউনাইটেড আৰব ইমাৰেটছৰ কেপিটেল হৈছে আবু ধাবি। মনত থ'ব, 2টা পইণ্ট ইম্পৰ্টেণ্ট হয়। আৰু এডিশ্যনটো মনত থ'ব, 9 নম্বৰ এডিশ্যন আছিলে এইবাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এইটো চাওক। মহিলা প্ৰিমিয়াৰ লীগ বা উমেন প্ৰিমিয়াৰ লীগ বুলি কয় ইংলিছত, WPL 2025ৰ চূড়ান্ত খিতাপ কোনে লাভ কৰিছে? এইটো ইজি কুৱেশ্যন হয়, পাৰিব লাগে সকলোৱে, যিসকলে ক্ৰিকেট চায়। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে মুম্বাই ইণ্ডিয়ানছ। আৰু এই টিমটোৰ কেপ্টেইন আছিলে হৰমনপ্ৰীত কৌৰ। এই পইণ্টখিনি চাই লওক। উইনাৰ আছিলে মুম্বাই ইণ্ডিয়ানছ আৰু ৰানাৰ্ছ আপ আছিলে দিল্লী কেপিটেল। ফাৰ্ষ্ট এডিশ্যন হৈছিলে 2023ত, ইম্পৰ্টেণ্ট হয়, মনত থ'ব। আৰু মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে 2বাৰ জিকিলে। 2023ত জিকিছিলে, তাৰপিছতে 2024ত জিকিছিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ উমেন টিমটোৱে। আৰু বৰ্তমান 2025ত আকৌ মুম্বাই ইণ্ডিয়ানছে উইনাৰ হ'ল। টোটেল মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে 2বাৰ জিকিবলৈ সক্ষম হৈছে। আৰু টিম কেইটা আছে মনত থ'ব, নাম্বাৰ অফ টিমছ 5টা। এই টিমকেইটা চাই লওক। এই টিমকেইটা উমেন প্ৰিমিয়াৰ লীগত আছে। UP ৱাৰিয়ৰ্ছ মানে উত্তৰ প্ৰদেশ ৱাৰিয়ৰ্ছ, দিল্লী কেপিটেলছ, RCB ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ, তাৰপিছত গুজৰাট জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতত প্ৰথমবাৰৰ বাবে কৰা গংগা নদীৰ ডলফিন জৰীপত কোনখন ৰাজ্যই সৰ্বাধিক ডলফিনৰ সংখ্যা পোৱা গৈছে?
কোনখন ৰাজ্যত সৰ্বাধিক ডলফিনৰ সংখ্যা পোৱা গৈছে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আহিবলগীয়া এক্সামবোৰৰ কাৰণে, কাৰণ প্ৰথমবাৰৰ কাৰণে ডলফিনৰ জৰীপ কৰা হৈছিলে। ইয়াৰ কাৰেক্ট আনচাৰটো দিব ট্ৰাই কৰক। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, উত্তৰ প্ৰদেশ। এতিয়া অসমৰটো চাই লওক, কাৰণ আহিবলগীয়া এক্সামবোৰত অসমৰটো ইম্পৰ্টেণ্ট হ'ব পাৰে। অসমৰ চাই লওক, আছাম কাৰেণ্টলি হেজ এন এষ্টিমেটেড 635 ৰিভাৰ ডলফিনছ। 635টা ৰিভাৰ ডলফিন আছে বুলি এষ্টিমেট কৰা হৈছে। নেক্সট কুৱেশ্যনটো চাওক, কোনটো দলে 2024-25 বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ খিতাপ লাভ কৰিছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, বিদৰ্ভ। নেক্সট কুৱেশ্যন, বিশ্ব জল দিৱস 2025 কেতিয়া পালন কৰা হৈছে? জল দিৱস কেতিয়া পালন কৰা হৈছে এইটো চাই লওক। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, 22 মাৰ্চ। ইম্পৰ্টেণ্ট হয়। ডে এম থিমছৰ পৰা এক্সামত কুৱেশ্যন আহিছে, APSC PWD যোৱাবাৰ আহিছে ইয়াৰ ওপৰত কুৱেশ্যন, গতিকে টপিকটো আপোনালোকে ভালদৰে চাই ল'ব। নেক্সট কুৱেশ্যন, কাক SCBI, যাক ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া নামেৰে জনা যায়, ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে আপোনালোকে জনাওকচোন। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি, তুহিন কান্তা পাণ্ডে। মনত থ'ব। এতিয়া চাই থওক, ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া কেতিয়া ফাউণ্ড কৰা হৈছিলে? 12 এপ্ৰিল 1988, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ্ছ আছে মুম্বাইত। ইম্পৰ্টেণ্ট হয়। পিছৰ কুৱেশ্যনটো চাওক, 26 নং মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, জ্ঞানেশ কুমাৰ। আৰু অপশ্যন চিত দেখিছে যে সুকুমাৰ সেন, এখেত হৈছে ইণ্ডিয়াৰ প্ৰথমজন ইলেকশ্যন কমিশ্যনাৰ। ভাৰতত প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন কেতিয়া হৈছিল বাৰু আপোনালোকে জানেনে? ফাৰ্ষ্ট টাইম ইলেকশ্যন হৈছিল 1951ত। এইটো পইণ্ট লিখি থোৱা আছে ইয়াত তলত। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ সুকুমাৰ সেন, আৰু প্ৰথম আৰু একমাত্ৰ মহিলা চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে VS ৰামাদেৱী। মনত থ'ব, এখেত একমাত্ৰ মহিলা, ফাৰ্ষ্ট এণ্ড অনলি ফিমেল চিফ ইলেকশ্যন কমিশ্যনাৰ। এতিয়া পিছৰ কুৱেশ্যনটো চাওক, জ্ঞানপীঠ বঁটা 2025 কাক প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, বিনোদ কুমাৰ শুক্লা। আৰু অপশ্যনত দেখিছে যে নীলমণি ফুকন, এখেতৰ বিষয়ে মই আগৰ ভিডিঅ'ত কৈছিলোঁ, আৰু এখেতক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল 2021 চনত। এখেত জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ তৃতীয়গৰাকী ব্যক্তি হয়। আগৰ ভিডিঅ'টোত গোটেইখিনি মই ডিটেইলছত ডিছকাছ কৰি থোৱা আছে, আপোনালোকে যিসকলে চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাই ল'ব। ঠিক আছে। এতিয়া জ্ঞানপীঠ বঁটা পোৱা প্ৰথমগৰাকী ব্যক্তিৰ নাম চাই থওক, তেখেত হৈছে জয়শংকৰ কুৰুপ। তেখেতক 1965 চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিলে। ইয়াত মই প্ৰথমগৰাকী মহিলাৰ নামটো নাই লিখা, মই কৈ দিছোঁ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে আশাপূৰ্ণা দেৱী। এইটো মই অল অভাৰ ইণ্ডিয়াৰ কথা কৈছোঁ দেই, অকল আছাম বুলি কোৱা নাই। আশাপূৰ্ণা দেৱী, মনত থ'ব, নামটো ইম্পৰ্টেণ্ট হয়। এখেত বেংগলী ৰাইটাৰ হয়, আৰু প্ৰথম প্ৰস্তুতি নামৰ যিখন নভেল আছিলে সেই নভেলখনৰ কাৰণে তেখেতক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিলে। আৰু অসমৰ প্ৰথম আৰু একমাত্ৰ জ্ঞানপীঠ বঁটা লাভ কৰা মহিলাগৰাকী হৈছে, তেখেতৰ নামটো আছিলে ইন্দিৰা গোস্বামী, বা যাক মামণি ৰয়ছম গোস্বামী নামে জনা যায়। এতিয়া পিছৰ কুৱেশ্যনটো চাওক, 2025 চনৰ সৰস্বতী সন্মান কাক প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, ভদ্ৰেশ্বৰ দাস। এতিয়া সৰস্বতী সন্মান লাভ কৰা প্ৰথমগৰাকী ৰেচিপেণ্টৰ নামটো আপোনালোকে চাই থওক, তেখেত হৈছে হৰিবংশ ৰায় বচ্চন। আৰু এই এৱাৰ্ডটো দিয়ে KK বিৰলা ফাউণ্ডেশ্যন। মই লিখি থৈছোঁ চাগে, লিখি থোৱা আছে। 3 নম্বৰ পইণ্টটো চাওক, দিছ এৱাৰ্ড ইজ গিভেন বাই KK বিৰলা ফাউণ্ডেশ্যন। মনত থ'ব, এই এৱাৰ্ডটো কোনে দিয়ে এক্সামত সুধিব পাৰে। আৰু অসমৰ পৰা এতিয়ালৈকে সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ ব্যক্তিগৰাকী হৈছে লক্ষ্মীনন্দন বৰা। আৰু যিখন নভেলৰ কাৰণে পাইছিলে সেই নভেলখনো ইম্পৰ্টেণ্ট হয়,
কায়কল্প নামৰ যিখন নভেল আছে তেখেতৰ, সেই নভেলখনৰ কাৰণে তেখেতক সৰস্বতী সন্মান প্ৰদান কৰা হৈছিলে। পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো। এইটো পাৰিব লাগে, ইউটিউবৰ কমিউনিটি পষ্টত মই এইটো পল কৰি দিছিলোঁ, গতিকে এইটো পাৰিব লাগে আপোনালোকে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে জাষ্টিছ B.R. গাভাই। এতিয়া ভাৰতৰ প্ৰথমগৰাকী চিফ জাষ্টিছৰ বিষয়ে আপোনালোকক আগতেও কৈছোঁ, তেখেত হৈছে হৰিলাল জে কানিয়া। চিফ জাষ্টিছৰ বিষয়ে মই আগতে অলৰেডি আপোনালোকক বহুতখিনি ডিছকাছ কৰি থোৱা আছে আৰু বেছিকৈ ক'বলৈ নাযাওঁ। ইমানকেইটা আছিলে আজি ভিডিঅ'টোত। এইকেইটা কুৱেশ্যনে লৈ আনিছিলোঁ আপোনালোকৰ কাৰণে। যিসকলে শেষলৈকে ভিডিঅ'টো চালে তেখেতসকলক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আপোনালোকে এনেধৰণে ছাপোৰ্ট কৰি যাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ'সমূহ মিছ নকৰে। অনাগত সময়ত আৰু বহুতো ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, সেয়েহে আপোনালোকে ছাপোৰ্ট দেখাই যাব। ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানেই। আকৌ পুনৰ আপোনালোকক নতুন এটা ভিডিঅ' লগ পাম। ধন্যবাদ।